Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 8 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল এটা চলকযুক্ত একঘাতৰ সমীকৰণ। ঠিক আছে? তো ইয়াৰ এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 6 লৈকে ডিসকাস কৰা হৈছিল। তাৰ ভিডিঅ'টো যদি চাব বিচাৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, তাতে গৈ পেলাই চাই ল'ব পাৰিবা। ঠিক আছে? তো আজি আমি এই ভিডিঅ'টো স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 1 or 7 or পৰা। ঠিক আছে? তো বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 7 ত দিছে 2x + 3 = x + 4 হল। তে আমি যোৱা ক্লাছত শিকিছিলো যে কি হয় আমাৰ প্ৰথম কামটো কি হয়, যিকিটা x থকা সংখ্যা হয় হিয়তক আমি একেলগ কৰিব লাগে। ঠিক আছে? এটা চোৱা এটো x তোমাৰ কি হৈ আছে, তাৰ আগত একো চিন নাই, তাৰ মানে ই কি হৈ আছে প্লাস হৈ আছে। ঠিক আছে? তো প্লাস থাকা সংখ্যাকিটা যেতিয়া আমি সমাচিনৰ ইফালে লৈ আহিম তেতিয়া কি হৈ যায় মাইনাস হৈ যায়। ঠিক আছে? তো x টো ইফালে আনাৰ লগতে কি হৈ যাব -x, বাকিখিনি আমি এজ ইট ইজ ৰাখো। ঠিক আছে? নেক্সট স্টেপত আমি কি কৰিম চোৱা 2x - x = কিমান হ'ব 2 টকা জমা 1 টকা ধাৰ, গতিকে তোমাৰ হাতত জমা থাকিব কিমান 1 টকা হল = 4। এটা চোৱা 3 টো ইয়াৰ লগত কি হৈ আছে প্লাস হৈ আছে হল, তাক যদি আমি সমাচিনৰ ইফালে লৈ যাওঁ কি হৈ যাব প্লাস টো হৈ যাব -3 হল। এটা চোৱা x = কি হ'ব 4 টকা জমা 3 টকা ধাৰ, গতিকে তোমাৰ হাতত থাকিব কিমান 1 টকা জমা। বুজি পালে? গতিকে এই আনসাৰটো কিমান হ'ব 1। ঠিক আছে? তোমালোকে এবাৰ হেতু ভিডিও বা চাই লবা, তেতিয়া বুজিবলৈ বেছি সহজ হ'ব। ঠিক আছে? নেক্সট চোৱা এটা 5x 3x আছে হল, আমি হিয়তক প্ৰথমতে একেলগ কৰি লওঁ। এটা 3x টো প্লাস হৈ আছে, সমাচিনৰ ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব -3x হল = কিমান আছে -9 আছে, গতিকে -9 পাতা হল। এটা 2 টো ইয়াৰ লগত কি হৈ আছে চোৱা চিন নাই একো, মানে ই কি হৈ আছে প্লাস হৈ আছে হল, তাক এটা সমাচিনৰ ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব -2 হল। এটা চোৱা 5 টকা ধাৰ 3 টকা ধাৰ, গতিকে তোমাৰ হাতত ধাৰ হ'ব কিমান 5 × 3 = 8 8x হল। এটা চোৱা 9 টকা ধাৰ 2 টকা ধাৰ, টোটাল ধাৰ কিমান হ'ব 11 টকা হল। এটা মাইনাস মাইনাস কাটা গল। তেতিয়া চোৱা 8 ৰ লগত x টো কি হৈ আছে পূৰণ হৈ আছে, তাক যদি আমি সমাচিনৰ ইফালে লৈ যাওঁ কি কি হৈ যাব হৰণ হৈ যাব হল, মানে কিমান পালা 11 / 8। বুজি পালা? গতিকে আনসাৰটো তোমাৰ কিমান ওলালে 11 / 8 হল। নেক্সট চোৱা নেক্সট তোমালোকৰ 9 নম্বৰটো দিয়া আছে 5 × p - 3 = 3 × p + 2 হল। তো ইয়াতে আমি কি কৰিম প্ৰথমতে ব্ৰেকেট কিটা আঁতৰাই লম। ঠিক আছে? তো ব্ৰেকেট কিটা আঁতৰাবলৈ কি কৰিব লাগিব চোৱা 5ৰে প্ৰথমতে p ইনটু কৰিবা, তাৰপিছত ইয়াক ইনটু কৰিবা হল। তো 5ৰে p ইনটু কৰিলে কিমান হ'ব 5p হ'ব, মাইনাস চিন আছে মাইনাস দিয়া, 5ৰে 3 পূৰণ কৰিলে কি হ'ব 5 × 3 = 15 হল, একদম ইজি। নেক্সট ইয়াকো হে আগৰ নিচিনা কৰিবা, 3ৰে প্ৰথমতে p পূৰণ কৰিবা, তাৰপিছত 3ৰে 2 পূৰণ কৰিবা হল। 3 × p 3p প্লাস চিন আছে প্লাস দিয়া, 3 × 2 = 6 হল। তো p থকা সংখ্যাবিলাক একেলগ কৰা 5p এটা 3p টো কি হৈ আছে প্লাস হৈ আছে, তাক কিমান সমাচিনৰ ইফালে লৈ গলে কি হৈ যাব -3p হ'ব হল = ইয়াতে 6 আছে ন, গতিকে 6 দিয়া। তাৰপিছত 15 টো চোৱা কি হৈ আছে মাইনাস হৈ আছে, তাক সমাচিনৰ ইফালে লৈ গলে কি হৈ যাব মাইনাসটো কি হ'ব বাৰু প্লাস হ'ব হল। এটা চোৱা 5 টকা তোমাৰ হাতত জমা আছে, 3 টকা তোমাৰ হাতত ধাৰ আছে, গতিকে তোমাৰ হাতত থাকিব কিমান 2 টকা জমা, 5 ৰ 3 গল থাকিল 2। এটা চোৱা নেক্সট তোমাৰ 6 টকা জমা 15 টকা জমা, গতিকে কি হ'ব দুইটা প্লাস কৰি দিব লাগিব। তো 6 × 15 কিমান হ'ব 21 হল। তো 2 টো p লগত কি হৈ আছে পূৰণ হৈ আছে, সমাচিনৰ ইফালে লৈ গলে কি হৈ যাব হৰণ, গতিকে 21 / 2। এটো যিহেতু কটাকটি নাযায়, গতিকে আমাৰ আনসাৰটো ওলাই গল কিমান 21 / 2 হল। বুজি পাই আছে? নেক্সট 9 নম্বৰটো চোৱা 9 নম্বৰটো তোমালোকৰ আছে 3 / 4y = -9 হল। এতিয়া চোৱা ইয়াতে এইটো আমি বৰ্জ্য পূৰণ কৰি দিম হল। ইয়াতে পাতি লৈছো চোৱা 3 / 4y = -9। তে 9 আগত তলত 1 এটা আছে বুলি আমি ধৰি লওঁ হল।
তে বৰ্জ্য পূৰণ কৰিলে কি হ'ব এনেকৈ পূৰণ হ'ব ক্ৰছ হ'ব মানে হয়নে 4y লগত -9 টো পূৰণ কৰি দিয়া আৰু ইফালে 3 লগত পূৰণ কৰা 1 হ'ল 9 4 গুণ 36 মাইনাছ তাৰ কাৰণে -36 হ'ব y আছে y পাতা 3 গুণ 3 বুজি পাইছানে বাৰু এতিয়া চোৱা y লগত 36 টো কি হৈ আছে পূৰণ হৈ আছে গতিকে তাক যদি আমি সমানচিহ্ন ইফালে লৈ যাওঁ কি হৈ যাব হৰণ হৈ যাব হ'ল তে 3 ৰে কটা 3 গুণ 3 3 গুণ 6 মানে কিমান পালা y মাইনাস চিহ্নটো আমি ইফালে লৈ যাওঁ মাইনাস ইয়াৰে চোৱা ওপৰত আছে 1 বুলি ধৰিছো তলত হৈ গ'ল 12 বুজি পালা যদি 1 টো তলত ওলালে হয় তেতিয়া আমি অকল 12 পাতিলো হয় হয়নে কিন্তু ইয়াতে 1 টো ওপৰত ওলাইছে গতিকে কিমান হ'ল 1/12 আৰু মাইনাস চিহ্নটো আমি ইফালে লৈ গলো হ'ল বুজি পালা নেক্সট চোৱা কোৱেশ্চন নম্বৰ 11 ইয়াত তোমালোকৰ দিছে চোৱা 4x divided by 5 plus 1 is equal to 7 divided by 15 হ'ল তে 1 টো আমি ইফালে লৈ যাওঁ প্ৰথমতে যেটো ইয়াতে x আৰু নাই এটা ৰাখিতে আছে গতিকে 4x divided by 5 পাতিছো is equal to 7 divided by 15 এক টো কি হৈ আছে প্লাস হৈ আছে তাক সমানচিহ্ন ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব হ'ল এতিয়া চোৱা 4x divided by 5 টো as it is ৰাখিছো আৰু ইহঁত আমি লসাগু উলিয়াম ইয়াত তলত এক এটা আছে বুলি ধৰি লোৱা 1 আৰু 15 লসাগু কিমান হ'ব 15 হ'ব হ'ল 15 15ক এবাৰ যাব 1 7 গুণ 7 মাইনাস চিন আছে মাইনাস 1 15ক কেবাৰ যাব 15 বাৰ যাব হ'ল তো 15 ইয়াত কিমান আছে সো 1 আছে 15 গুণ কিমান হ'ব 15 4x divided by 5 হ'ল এতিয়া চোৱা ইয়াতে তোমাৰ আছে 7 টকা জমা আৰু 15 টকা ধাৰ গতিকে ধাৰ বেছি মানে ধাৰ বেছি আছে না তা গতিকে মাইনাস চিন যেটো আছে আমি কি কৰিব লাগিব 15 পৰা 7 মাইনাস কৰি দিব লাগিব গতিকে কিমান হ'ব 15 পৰা 7 গুণ -9 হ'ল যেটো ধাৰ মানে তোমালোকে চাবা আৰু মই শিকাইছিলো তোমালোকক আগতে যে কি হয় এনেকুৱা সংখ্যা যেতিয়া থাকিব ডাঙৰটো চাবা ডাঙৰটো আগত যেটো চিন থাকে এনসাৰটো হেতু চিনে হয় এটা 7 আৰু 15 ডাঙৰ কোনটো 15 টো ডাঙৰ 15 আগত মাইনাস চিন আছে গতিকে এনসাৰটো কি সদায় মাইনাসত আহিব হেতু বস্তু মন ৰাখিবা আৰু নেক্সট ডিভাইডেড বাই 15 আছে 15 পাতা হল এখিনলৈকে বুজি পালা এতিয়া আমি ইয়াক কি কৰি দিম এনেকে ক্ৰস কৰি দিম হল মানে বৰ্জ্য পূৰণ চোৱা 4x * 15 আৰু ইফালে 5 * -9 হল এটা কটাকটি গলেও নকৰো আমি লাষ্টত কৰিম 15 টি ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে তাক সমাজনে ইফালে লৈ যোৱা কি হৈ যাব হৰণ হৈ যাব হয়নে গতিকে হল এটা কটাকটি কৰা 5 ৰে 15 কেবাৰ যাব 3 বাৰ যাব হল আকৌ 3 ৰে 9 কেবাৰ যাব 3 বাৰ যাব 3 3 গুণ 9 হল এৰিয়া চোৱা আমি কিমান পালো 4x = 3 পালো হল বাকি সব আমাৰ কটা গল মাইনাস চিনটা আছে গতিকে -3 পাই আছো হল তে x ৰ লগত চোৱা 4 টো পূৰণ হৈ আছে সমাজনে ইফালে লৈ গলে কি হৈ যাব হৰণ গতিকে এনসাৰটো কিমান ওলাই গল -3 divided by 4 বুজি পালানে বাৰু নেক্সট আমাৰ লাষ্ট কোৱেশ্চনটো চাই লোৱা কোৱেশ্চন নম্বৰ 12 এটা তোমালোকৰ দিছে 17x divided by 3 minus 16 divided by 9 is equal to 2 হল এটা চোৱা x কিটা আমি বাও সাইডে ৰাখি বাকি সংখ্যাবিলাক লৈ যাম সোঁ সাইডে হল এটা মাইনাস হৈ আছে সমাজনে ইফালে লৈ গলে কি হৈ যাব প্লাস হৈ যাব 16 divided by কিমান ওলালে 9 হল এটা চোৱা 17x divided by 3 দুই তলত এক এটা আছে বুলি ধৰা 1 আৰু 9 লখাব কিমান হ'ব 9 হ'ব হল তে 1 ৰে 9 কেবাৰ যাব 9 বাৰ যাব গতিকে 9 পাতা ওপৰত 2 আছে গতিকে 9 * 2 যোগ চিন আছে যোগ দিয়া 9 ৰে 9 কেবাৰ যাব এবাৰ যাব হল 1 16 গুণ কিমান 16 তোমালোকে বুজিব কাৰণে এটা স্টেপ মই বেছিকে পাতিছো কিন্তু তোমালোকে ডাইৰেক্ট পাতিব পাৰা দে 9 * 2 = 18 যোগ চিন আছে যোগ দিয়া 16 * 16 divided by 9 হল নেক্সট এটা প্লাস কৰা কিমান হ'ব 8 6 14 4 উকলিব 1 1 2 3 34 divided by 9 হল আকৌ এটো বৰ্জ্য পূৰণ কৰা কিমান হ'ব 17x * 9
is equal to 34 into 3 হল এতিয়া সো ইয়াতে 9 টো পূৰণ হৈ আছে সমান্তৰাল ফালে লৈ যোৱা কি হৈ যাব হৰণ হৈ যাব হল ডিভাইডেড বাই 9 এতিয়া 3 ৰে কাটা 3 3 গুণ 9 হল 3 ৰে 34 ক না যায় গতিকে এজ ইট ইজ ৰাখা এটা 17 লগত x টো কি হৈ আছে তোমাৰ পূৰণ হৈ আছে মানে তাক সমান্তৰাল ফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব মানে 34 ডিভাইডেড বাই 3 হৰণ 17 এটো এতিয়া আমি আগতে কৰি আহিছিল এনেকুৱা কোৱেশ্চন হয় না এটা এটো কি কেনেকৈ হ'ব চাই লোৱা নেক্সট স্টেপ টু x is equal to 34 divided by 3 ইয়াক যদি আমি পূৰণ কৰি দিও 17 তলত একটা আছে বুলি ধৰা হয়নে তেতিয়া কি হৈ যাব হৰণ চিনটো যদি পূৰণ কৰো তেতিয়া উলটা হৈ যায় হয়নে তলটো ওপৰত যায় ওপৰটো তলত যায় তে তলত আছে আমাৰ 1 গতিকে ওপৰত আহিলে 1 আৰু ইফালে 17 টো গ'ল তলত হল তে 17 34 ক গৈ আছে কিবা দুবাৰ যাব হয়নে গতিকে x is equal to কিমান পালা 2/3 হল এটো হৈ গল আমাৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 2 টো ডিসকাস কৰিম